এইবাৰ চৰকাৰী বিষয়াৰ ওপৰত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, কোনো কাম টেবুলত পেলাই থ'ব নোৱাৰিব। তেনে কৰিলে 100 টকাৰ পৰা 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। এই জৰিমনা দৰমহাৰ পৰা কৰ্তন হ'ব। চাওক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল, দুটা হ'ব পাৰে। এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে। যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ, তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি, প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে। তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব। ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই। যদি মানুহজনৰ গাতে দুখ, তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো, কথা পাতি আছো, চিঠি পঠাই আছো, মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই, একো সমস্যা নাই। বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয়, কোনো সমস্যা নাই। কিন্তু একো সমস্যা নাই, কামটো কৰি দিয়া নাই। সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক, আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব। সি ডিলিং এছিষ্টেণ্টটো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো, টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে। আৰু যদি গোটেই কেইজনৰ মিলা প্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব, আৰু অমুকে 1000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব। বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰান্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম। আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1000 পৰা 5000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে। ছেকেণ্ড এপিলেট অথৰিটিজনে ফাইনটো ডিষ্ট্ৰিবিউট কৰিব। এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন এডিচিয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনে ডাইৰেক্টটো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটোও তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে। আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন কৰা। যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালো, আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10000 টকা ফাইন কৰিব পাৰিব। অৰ্থাৎ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীকো, যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ যদি ছেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো, আমি কৰিব দিয়া নাই, এই 762টা সেৱাৰ ভিতৰত চব কাম নহয়, অনলি দি 760 ৱৰ্ক, ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব। আৰু যেতিয়া কমিশ্যনে 10000 টকা ফাইন কৰিব, এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে, তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব, অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব। অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব? যাৰ কামটো দিলে হ'ল ইমান। মানুহজনে এই টকাটো পাব। এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায়, আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব। এটা এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে, এইটো মই জানো।
হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ চাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰাৰ স্কুলৰ এডমিশ্যনৰ সময় হৈছে গতিকে এডমিশ্যন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালে তোমাৰ এডমিশ্যন নাপাব গতিকে যদি এডমিশ্যনে নাপাওঁ তাৰতো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেইকাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশ্যনখন যদি ভাল কৰি কাম কৰে তেতিয়াহ'লে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই মই